ভারত বাংলাদেশ সীমান্ত অৰ্থহীন নামতহে থাকে BSF ফুটুকাৰ ফেন সীমান্ত সুৰক্ষা এই কথা আমি কোৱা নাই কৈছে তথ্যই কৈছে শেহতীয়া কিছু ঘটনাক্ৰমে বাংলাদেশীৰ অবাধে অবৈধ অনুপ্ৰৱেশে ধুবুৰীৰ এক আজব ঘটনাক্ৰমে দালালে পাৰ কৰাই দিয়ে বাংলাদেশীক অসমলৈ টকাৰ বিনিময়ত হাতত গুজি দিয়ে আধাৰ কাৰ্ড অন্যান্য নথি আৰক্ষীৰো আছে আচৰিত দায়িত্ব জ্ঞানহীনতা বিদেশী পাৰ কৰোৱা দালালৰ টকা খাই চাগে আৰক্ষীয়ে চৰকাৰ আহে চৰকাৰ যায় সীমান্ত সুৰক্ষা কাটাতাৰৰ বেৰৰ কথাবোৰৰ স্থায়ী সমাধান নোলায় এবাৰ সংঘটিত আন এক আজব ঘটনা ধুবুৰীত এগৰাকী সন্দেহযুক্ত নাগৰিকক আটক কৰা হ'ল গৌৰীপুৰত আৰক্ষীয়ে আটক কৰে মহিলাগৰাকীৰ হাতত পোৱা গৈছে আধাৰ কাৰ্ড কোনে কিদৰে মহিলাগৰাকীক ভাৰতলৈ আনিলে সেই কথা স্পষ্ট হোৱা নাই দুমাহৰ পূৰ্বে চিলেট সীমান্তৰে ভাৰতত প্ৰৱেশ কৰিছিল মহিলাগৰাকীৰ পৰা এজেণ্টে লৈছিল ৯৫,০০০ টকা বাংলাদেশী সৰবৰাহত জড়িত এজেণ্টে মহিলাগৰাকীক দিছিল আধাৰ কাৰ্ড আৰু অন্যান্য নথি ঝুমুৰ ৰায়ৰ নামত মহিলাগৰাকীক দিয়া হৈছিল আধাৰ কাৰ্ড এয়া হৈছে ডুপ্লিকেট আধাৰ কাৰ্ড মই কেমেৰাত জুম কৰিবলৈ ক'ম এই বস্তুটো যাতে আধাৰ কাৰ্ডটো দেখুৱায় এয়া হৈছে তেখেতৰ নাম হৈছে কুমুৰ ৰয় ইয়াতে নামটো হৈছে ঝুমুৰ ৰয় এয়া চাওক যদি মোবাইলত যদি অলপমান দেখুৱাই দিয়া যায় মোবাইলত তেখেতৰ বাংলাদেশৰ নাগৰিকত্বৰ সম্পূৰ্ণ প্ৰমাণ এই স্থানত আছে পিছে মহিলাগৰাকীৰ প্ৰকৃত নাম ৰুমি আখতাৰহে ঘৰ বাংলাদেশৰ কুমিলা জিলাত চাওক মোক কাষত বহি থকা এগৰাকী মহিলা প্ৰকৃততে বাংলাদেশী নাগৰিক কি নাম আপনার রুমি আক্তার কুমিল্লা ডিস্ট্রিক্ট বাংলাদেশে কতদিন আগে আসছিল এখানে 2 মাস আগে কিভাবে আসলে আমাকে বর্ডারের ওখানে এনে মিথ্যা কথা বলে বিক্রি করে দিয়েছে কে বিক্রি করেছে আমাদের দেশে দালাল পুলিশ রাত্র 2টা বাজে এসেছে আমার স্টেটমেন্ট নিয়েছে তারপর আবার চলে গিয়েছে বলছে যে মহিলা পুলিশ আসলে তখন আমাকে নিয়ে যাবে আমার দেশের পাসপোর্ট আছে আর এখানকার ডুপ্লিকেট আধার কার্ড আছে এতিয়া ৰ'ব মহিলাৰ বাৰু আৰু কাহিনী আছে তাৰ আগতে অসম পুলিচৰ কথা কৈ লওঁ বিদেশী পাৰ কৰা দালালৰ টকা খাই চাকে আৰক্ষীয়ে অদ্ভুত কাণ্ডৰে যেন তাকেই প্ৰতিমান কৰিছে ধুবুৰীৰ গৌৰীপুৰ আৰক্ষীয়ে বহিৰাজ্যত মহিলাগৰাকীক বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছিল দিল্লীত বিক্ৰী কৰা হৈছিল কেইবাবাৰো হেনো মহিলাগৰাকীক আন 8গৰাকী মহিলা আছিল তেওঁৰ সৈতে পলাই আহি মহিলাগৰাকী উপস্থিত হয় গৌৰীপুৰত ভাড়াঘৰ বিচাৰি থাকোঁতেই ধৰা পৰিল পিছে আৰক্ষীৰ কাণ্ডই হতভম্ব কৰিছে সকলোকে ধৃত মহিলাগৰাকীক চিকিৎসালয়ত থৈ অন্তৰ্ধান হ'ল আৰক্ষী স্পৰ্শকাতৰ বিষয়ৰ দায়িত্বৰ পৰা কিয় মূৰ পুলুকা মাৰিলে আৰক্ষীয়ে NKTVত বাতৰি প্ৰকাশ পোৱাৰ পিছতেই গৌৰীপুৰ আৰক্ষীৰ হোৱা দোৱা নিশা 1 বজাত আহি মহিলা আৰক্ষী নথকাৰ অজুহাতত মিথ্যাচাৰ আৰক্ষীৰ তেখেত ৰাতি আহিছিলে কিন্তু এই স্থানত থৈ গ'ল কিয় আপোনালোকৰ কাষ্টাডিত কিয় নাৰাখিলে এইটোতো মই গম পোৱা নাই এতিয়ালৈকে মই অফিচাৰে যেতিয়া ক'লে ৰাতিপুৱা ইয়াতে থকা বুলি এডমিট কৰা বুলিহে কৈছিল ইয়াততো এডমিট কৰা হোৱা নাই তেখেত ৰিচিপশ্যনত বহি আছে গম পাইছোঁ মইতো জনা নাই এইটো আপোনাৰ অচিৰ নাম কি দীপজ্যোতি দত্ত ইফালে পপুলাৰ হাস্পাতালৰ মেনেজাৰৰ মতে আশ্ৰয়ৰ বাবেহে আহিছিল মহিলাগৰাকী কোনো চিকিৎসাৰ বাবে নহয় যিগৰাকী প্ৰত্যক্ষদৰ্শী আন লোকৰ সহযোগত প্ৰথমে মহিলাগৰাকীক চিকিৎসালয়লৈ আনে তেওঁৰ একেই ভাষ্য মই ৰাতি ইয়াত সমঝাই দিয়াৰ পিছত যে মহিলা মানুহ কেনেকৈ যাব মই ইয়াত বহাৰ পিছত মই আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়াৰ লগত মই যোগাযোগ কৰিছিলোঁ মহিলাগৰাকীৰো একেই অভিযোগ গৌৰীপুৰ আৰক্ষীয়ে হেনো কৈছিল আমি একো কৰিব নোৱাৰোঁ কোচবিহাৰলৈ গুচি যোৱা আমি তো প্রথমে থানাতে গেছিলাম রাত্র 9:30টার দিকে ওনারা বলে যে আমরা কোনো কিছু করতে পারবো না পুলিশ কি বলেছে আমরা কোনো কিছু করতে পারবো না এটা আমাদের থানার লোক না তোমরা অন্য থানায় গিয়ে দেখো তুমি এখন বাড়ি যেতে চাচ্ছ না হ্যাঁ আমি এখন দেশে যেতে যাচ্ছি আচৰিত ঘটনা মহিলাই নিশাটো কটালে অকলে হাস্পাতালৰ ৰিচেপশ্যনৰ কোঠালিত এতিয়া দিল্লীৰ পৰা পলাই অহা মহিলাগৰাকীক আৰক্ষীয়ে একো দায়িত্ব নলৈ ঘূৰাই পঠিয়ালে কোচবিহাৰলৈ গুচি যাবলৈ পৰামৰ্শ দিলে হাস্পাতাললৈ গৈ পোৱা মহিলাগৰাকীকো আওকাণ কৰিলে কিয় ভাৰতত বাংলাদেশী মহিলা এগৰাকী থাকিলে আৰক্ষীৰ কৰণীয় এয়াই নেকি কি অংকত চলে কি দায়িত্ব পালন কৰে সীমামূৰীয়া ঠাইৰ আৰক্ষীয়ে তদন্তৰ প্ৰয়োজন সতৰ্ক হোৱাৰো প্ৰয়োজন ধুবুৰীৰ পৰা ৰাজীৱ শৰ্মাৰ ৰিপৰ্ট NKTV+।